ডিমা হাছাওত প্ৰবল বৃষ্টিপাতত স্তব্ধ হৈছে জনজীৱন। প্ৰাকৃতিক দুৰ্যোগৰ আশংকা ঘনীভূত নেৰানেপেৰা বৰষুণৰ বাবে প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি হৈছে। হাফলং চহৰত সৃষ্টি হৈছে কৃত্ৰিম বানৰ। পাহাৰৰ পৰা নামি অহা পানীয়ে বুৰাই পেলাইছে ভিন্ন অঞ্চল। ঘৰৰ ভিতৰতো সোমাইছে পানী। যিকোনো সময়ত ভয়ানক প্ৰাকৃতিক দুৰ্যোগৰ আশংকা কৰা হৈছে। এদিনৰ বাবে বন্ধ কৰি দিয়া হৈছে সকলো বিদ্যালয়। দৃশ্যাংশ আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ। এক অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছে। পাহাৰৰ পৰা নামি অহা পানীয়ে বুৰাই পেলাইছে ভিন্ন অঞ্চল। ডিমা হাছাওত প্ৰবল বৃষ্টিপাতত এক প্ৰকাৰ স্তব্ধ হৈ গৈছে জনজীৱন। প্ৰাকৃতিক দুৰ্যোগৰ আশংকা এতিয়া ঘনীভূত হৈছে। নেৰানেপেৰা বৰষুণৰ বাবে প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি হৈছে। দৃশ্যাংশটো আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ। হাফলং চহৰত সৃষ্টি হৈছে কৃত্ৰিম বানৰ। পাহাৰৰ পৰা নামি অহা পানীয়ে বুৰাই পেলাইছে বিস্তীৰ্ণ অঞ্চল। ঘৰৰ ভিতৰতো আনকি পানী সোমাইছে। যিকোনো সময়তে ভয়ানক প্ৰাকৃতিক দুৰ্যোগৰ আশংকা কৰা হৈছে। এদিনৰ বাবে বন্ধ কৰি দিয়া হৈছে সকলো বিদ্যালয়। পাহাৰৰ পৰা পানী নামি আহিছে আৰু বাসগৃহৰ ভিতৰতো পানী সোমাইছে। ডিমা হাছাওত প্ৰবল বৃষ্টিপাতত এক প্ৰকাৰ জনজীৱন স্তব্ধ হৈ পৰিছে। প্ৰাকৃতিক দুৰ্যোগৰ আশংকা কৰা হৈছে। নেৰানেপেৰা বৰষুণৰ বাবে এটা প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি হৈছে। বাসগৃহৰ ভিতৰতো আনকি পানী সোমাইছে। হাফলং চহৰত কৃত্ৰিম বানৰ সৃষ্টি হৈছে আৰু বাহনসমূহ স্তব্ধ হৈ গৈছে। পাহাৰৰ পৰা নামি অহা পানীয়ে বুৰাই পেলাইছে বিভিন্ন অঞ্চল। ঘৰৰ ভিতৰতো আনকি পানী সোমাইছে। যিকোনো সময়ত ভয়ানক প্ৰাকৃতিক দুৰ্যোগৰ আশংকা কৰা হৈছে। ইয়াৰ উপৰি বিদ্যালয়সমূহ এদিনৰ বাবে বন্ধ কৰি দিয়া হৈছে। এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছোঁ। ডিমা হাছাও ডিটক্স এৰাত বাছ দুৰ্ঘটনা যিহেতু সংঘটিত হৈছে। ক্ষমা কৰিব, আমি সেই খবৰ জনাম। এই মুহূৰ্তত আপোনালোকক এটা খবৰ জনাইছোঁ। ডিমা হাছাওত প্ৰবল বৃষ্টিপাতত জনজীৱন স্তব্ধ হৈছে আৰু প্ৰাকৃতিক দুৰ্যোগৰ আশংকা কৰা হৈছে। আমি ফোনযোগে সংযুক্ত হৈছোঁ নিকেশ ৰয়ৰ সৈতে। নিকেশ, এই মুহূৰ্তত আমি ভিজুৱেল দেখুৱাই আছোঁ যে হাফলং চহৰত কেনেধৰণৰ এটা অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছে। পাহাৰৰ পৰা নামি অহা পানী এনেধৰণে বিভিন্ন অঞ্চল বুৰাই পেলাইছে। সবিশেষ তথ্যখিনি আপোনাৰ পৰা জানিব বিচাৰিছোঁ। ভয়ানক প্ৰাকৃতিক দুৰ্যোগৰ যিহেতু আশংকা কৰা হৈছে, এদিনৰ বাবে বিদ্যালয় বন্ধ কৰি দিয়া হৈছে। সবিশেষ আপোনাৰ পৰা জানিম নিকেশ ৰয়। দুবছৰ পূৰ্বে 2022 চনত ডিমা হাছাও জিলাৰ হাফলঙকে ধৰি বিভিন্ন প্ৰান্ত ক'ব লাগিব যে সমগ্ৰ ডিমা হাছাও জিলাত যি প্ৰাকৃতিক দুৰ্যোগ নামি আহিছিল। ভয়াৱহ প্ৰবল বৃষ্টিপাত, ভূমিস্খলনৰ ফলত এক প্ৰকাৰ স্তব্ধ হৈ গৈছিল সমগ্ৰ ডিমা হাছাও। আৰু তদ্ৰুপ এনেকুৱাই যেন এটা পৰিৱেশ পুনৰ উভতি অহাৰ আশংকাত এতিয়া সকলো ত্ৰস্তমান হৈ পৰিছে ডিমা হাছাও জিলাত। কিয়নো কালিৰে পৰা, আচলতে বিগত কেইদিনমানৰ পৰাই ডিমা হাছাও জিলাত প্ৰবল বৃষ্টিপাত হৈ আছে আৰু কালিৰে পৰা বিশেষকৈ নেৰানেপেৰাকে এই মুহূৰ্ত পৰ্যন্ত কিন্তু ডিমা হাছাওত প্ৰবল বৃষ্টিপাত হৈ আছে। আৰু যাৰ ফলত বিভিন্ন ঠাইত হাফলঙৰ জিলা সদৰ হাফলঙকে ধৰি ডিমা হাছাও জিলাৰ বিভিন্ন প্ৰান্তত এই প্ৰবল বৃষ্টিপাতত এক প্ৰকাৰ স্তব্ধ হৈ গৈছে জনজীৱন, বিপৰ্যস্ত হৈ পৰিছে জনজীৱন। বিভিন্ন ঠাইত কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে। সমগ্ৰ হাফলং চহৰতেই কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে। হাফলং চহৰৰ লগতে ইয়াৰ উপকণ্ঠ যিসমূহ অঞ্চল আছে, এই অঞ্চলসমূহতো ঠায়ে ঠায়ে সামান্য ভূমিস্খলনৰ ঘটনাও সংঘটিত হৈছে। আৰু এই বৃষ্টিপাতৰ ফলতেই কালি ত্ৰিপুৰাৰ পৰা গুৱাহাটী অভিমুখী এখন যাত্ৰীবাহী বাছ ডিটক্স এৰাত ভয়ানক দুৰ্ঘটনা সংঘটিত হয়, য'ত দীপৰাজ দেৱ বৰ্মা বুলি নামৰ এগৰাকী ত্ৰিপুৰাৰ ছাত্ৰ ঘটনাস্থলীত নিহত হয় আৰু 6জনকে গুৰুতৰভাৱে আহত যাত্ৰীক শিলচৰলৈ প্ৰেৰণ কৰা হৈছে। আৰু বাকী 36গৰাকী সামান্যভাৱে আহত যাত্ৰীক হাৰাংগাজাও চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰা হৈছে। আৰু এই প্ৰবল বৃষ্টিপাতৰ ফলত এতিয়া বৰ্তমান ডিমা হাছাও জিলা বিভিন্ন প্ৰান্তত কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে। যিটো আমি উল্লেখ কৰিছোঁ, ঠায়ে ঠায়ে মানুহৰ ঘৰত পানী সোমাই পৰিছে। বিশেষকৈ হাফলং চহৰত, হাফলঙৰ ৰামনগৰ অঞ্চলকে ধৰি বিভিন্ন ঠাইত কিন্তু
সাধাৰণ ৰাইজ বৰ্তমান এক প্ৰকাৰ বিব্ৰত হৈ পৰিছে আৰু তেওঁলোক পুনৰ আশংকাত ত্ৰস্তমান হৈ পৰিছে যে পুনৰ 2 বছৰ পূৰ্বৰ যি ভয়ানক দিন আছিল, যি ভয়ানক প্ৰাকৃতিক দুৰ্যোগ সংঘটিত হৈছিল, সেই অৱস্থা পুনৰ আজি যেন সংঘটিত হ'ব বা এই এনেকুৱা ধৰণৰ ঘটনাৰ বাবে কিন্তু ডিমা হাছাওৰ সাধাৰণ ৰাইজ ত্ৰস্তমান হৈ পৰিছে। আৰু জিলা প্ৰশাসনেও এনে ভয়ানক আশংকাৰ চিন্তা কৰি তেওঁলোকে আজিৰ দিনটোৰ বাবে সমগ্ৰ ডিমা হাছাও জিলাত সকলো ধৰণৰ বিদ্যালয় বন্ধ ঘোষণা কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।